নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। টিচাৰ ট্ৰেন্সফাৰ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ আপডেট আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। যিসকল শিক্ষকে ট্ৰান্সফাৰ বিচাৰি আবেদন কৰিছে অথবা যিসকলে আবেদন কৰিম বুলি ভাবি আছে, আপোনালোক প্ৰত্যেকৰে কাৰণে এই মুহূৰ্তত আছে এটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকলে নিয়মিতভাৱে এই চেনেলটোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ এই চেনেলটোলৈ আহিছে আপোনালোকে লাইক শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে লাভ কৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আজিৰ ভিডিঅ'টোত আমি কথা পাতিম টিচাৰ ট্ৰেন্সফাৰৰ নতুন নিয়ম সম্পৰ্কে আৰু লগতে আপোনালোকে এতিয়াৰে পৰা ট্ৰেন্সফাৰৰ বাবে কেনেদৰে এপ্লাই কৰিব লাগিব। এই গোটেইখিনি কথা মই আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে এতিয়াৰে পৰা আপোনালোকে hrmsassam.in নামৰ পৰ্টেলটোত ট্ৰেন্সফাৰ এপ্লাই কৰিব নোৱাৰে। ইতিমধ্যে আপোনালোকে গম পায় যে বৰ্তমান hrmsassam.in নামৰ পৰ্টেলটোত কোনেও নতুনকৈ ট্ৰান্সফাৰ এপ্লাই কৰিব পৰা নাই। নতুনকৈ ট্ৰান্সফাৰ এপ্লাইৰ প্ৰচেছটো বন্ধ কৰি থোৱা হৈছে। এইখিনি সময়ত হয়তো আপোনালোকৰ মনত প্ৰশ্ন উঠিব পাৰে যে নতুনকৈ ট্ৰান্সফাৰ এপ্লাইৰ প্ৰচেছ কেতিয়া খোলা দিব। ইয়াতে আপোনালোকক জনাব বিচাৰিছোঁ যে কেতিয়াৰে পৰা নতুনকৈ ট্ৰান্সফাৰ এপ্লাই কৰিব পৰা যাব সেই বিষয়ে স্পষ্ট নিৰ্দেশনা এতিয়ালৈকে অহা নাই যদিও আপোনালোকে জানি থোৱা উচিত যে এতিয়াৰে পৰা আপোনালোকে hrmsassam.in নামৰ পৰ্টেলটোত নতুনকৈ ট্ৰান্সফাৰ এপ্লাই কৰিব নোৱাৰে। যোৱাকালি শিক্ষা বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ লগত শিক্ষামন্ত্ৰী মহোদয়ৰ এখন ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হৈছিল আৰু এই ভিডিঅ' কনফাৰেন্সখনৰ জৰিয়তে শিক্ষক ছাত্ৰৰ অনুপাত বজাই ৰখা ৰেচনেলাইজেশ্যন শিক্ষক বদলিৰ ওপৰত আলোচনা কৰা হয়। আৰু এই ভিডিঅ' কনফাৰেন্সৰ পিছতে আজি কিছু সময় পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজত এটা পোষ্ট কৰিছে আৰু সেই পোষ্টটোত শিক্ষক বদলীকৰণ সম্পৰ্কীয় বিভিন্ন ডাটা শ্ব' কৰা হৈছে। তেখেতৰ সেই পোষ্টটো মই ইয়াতে স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ। এই পোষ্টটোত তেখেতে 2022 চনৰ পৰা বৰ্তমানলৈকে শিক্ষা বিভাগৰ ফালৰ পৰা কিমান সংখ্যক শিক্ষকৰ বদলীকৰণৰ আবেদন মঞ্জুৰ কৰা হ'ল অথবা কিমান সংখ্যক আবেদন নিষ্পত্তি কৰা হ'ল সেই গোটেইখিনি তথ্য ইয়াতে দাঙি ধৰিছে। তেখেতৰ এই পোষ্টটোৰ শেষৰ লাইনটো খুবেই গুৰুত্বপূৰ্ণ। ইয়াতে উল্লেখ কৰা হৈছে ফ্ৰেছ ট্ৰান্সফাৰ এপ্লিকেশ্যনছ উইল বি ৰিচিভ অনলি থ্ৰু shikshasetu.assam.gov.in। অৰ্থাৎ এতিয়াৰে পৰা যিসমূহ ফ্ৰেছ ট্ৰান্সফাৰ এপ্লিকেশ্যন হ'ব, যিসকলে নতুনকৈ ট্ৰান্সফাৰ এপ্লাই কৰিব তেওঁলোকৰ আবেদনসমূহ শিক্ষা সেতু পৰ্টেলৰ জৰিয়তেহে গ্ৰহণ কৰা হ'ব। ইয়াৰ অৰ্থ এইটোৱেই যে যিসকলে নতুনকৈ ট্ৰান্সফাৰ এপ্লাই কৰিব বিচাৰি আছে কিন্তু hrmsassam.in নামৰ পৰ্টেলটোত ট্ৰান্সফাৰ এপ্লাই কৰিব পৰা নাই তেওঁলোকে এতিয়াৰে পৰা hrmsassam.in নামৰ পৰ্টেলটোত ট্ৰান্সফাৰ এপ্লাই কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তে তেওঁলোকে শিক্ষা সেতুৰ যিটো পৰ্টেল আছে shikshasetu.assam.gov.in এই পৰ্টেলটোৰ জৰিয়তেহে তেওঁলোকে ট্ৰান্সফাৰ এপ্লাই কৰিব লাগিব। এই প্ৰক্ৰিয়া কেতিয়াৰে পৰা কাৰ্যকৰী কৰা হ'ব সেই কথা তেখেতে ইয়াতে উল্লেখ কৰা নাই যদিও আমি নিশ্চিত হ'ব পাৰোঁ যে ট্ৰান্সফাৰ এপ্লাই কৰিব বিচৰা শিক্ষকসকলে অতি শীঘ্ৰে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে টিচাৰ ট্ৰান্সফাৰ সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ আপডেটটো লৈ আহিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।